হয় সরকারি এসপিৰ মাজতে উদযাপন ভোগালী বিহু ৰাইজৰ প্ৰান্তে প্ৰান্তে এতিয়া সুকে কোনে ভোগালী বিহু বাপতিসাহন বিহু উদযাপন হৈছে আমি উপস্থিত আছো ধেমাজি জিলাৰ বৰদলনি ভকতগাঁও বালিজান এই গাঁৱৰ এটা সুবুৰিত আৰু হেলুকে এসপি মানে তেখেতলোকৰ যিমানখিনি আনন্দ কৰিব পাৰি আনন্দ কৰা দেখা গৈছে মই তাৰ মাজতে এগৰাকী ওচৰলৈ যাব বিচাৰিম হয় আপোনালোকৰ যি আনন্দ কেনে ধৰণৰ আনন্দ এইবাৰ হ'ল যেহেতু অসম চৰকাৰে এটা এসপি দিছে এই এসপি অনুসৰি আমি ইয়াতে দিনজোৰা এটা কাৰ্যসূচী আছে যোৱাকালি যিখিনি হৈ গ'ল এতিয়া বিভিন্ন খেল ধেমালি পৰা আৰম্ভ কৰি গান বাজনা হ'ব গতিকে আমি সকলোৱে যিটো অসমীয়া ৰীতি নীতি নিয়ম এই নিয়ম পালি লৈ পিনি আৰু চৰকাৰৰ যিবিলাক নিয়ম সেই সকলো নিয়ম পালন কৰি গতিকে এতিয়া ৰীতি নীতি নিয়ম হিচাপে আমাৰ যিটো লাও পানী বা মানে মেজিত যিটো মানে হেৰি সেৱা শুশ্ৰূষা কৰে এইখিনি গোটেইখিনি কৰি হৈ গৈছে এতিয়া আপুনি কি ক'ব এই মুহূৰ্তত অসমবাসী ৰাইজলৈ এটাই আমি শুভেচ্ছা যাচিব বিচাৰিছোঁ যে ভোগালী বিহুটোৰ খুব সুন্দৰকৈ উপভোগ কৰক আৰু অসম চৰকাৰৰ এসপি মানি সকলোৱে যাতে এই ভোগালী বিহুটো উপভোগ কৰে নিশ্চয়ভাৱে যিহেতু ইয়াতে আনন্দ উল্লাস হৈছে আমি হয় আপোনালোকৰ ওচৰলৈ আহিব বিচাৰিম যিহেতু ভোগালী বুলি ক'লে ভোগৰ বিহু তাৰোপৰি আনন্দটো থাকিবই আনন্দ অলপ আমি কৰিব বিচাৰিম আপোনালোকৰ পৰা নিশ্চিতভাৱে আনন্দ সকলোৱে এটা আনন্দ কৰিব ইয়াত দেখা গৈছে যে তেখেতলোকৰ মাজত উল্লাস আনন্দ পৰিস্থিতি আমি দেখাব বিচাৰিম হয় ঐ মৰম জান মৰম ঐ চেনে জান চেনে ঐ মৰম জান আচলৰ ধন এনো মৰম জান এৰিব লাগিলে ঐ বিশাকে অসমৰ মান ঐ জান ঐ আকাশখন ধুনীয়া ঐ জান ঐ তৰাৰে জিলিকা ঐ জান ঐ মনৰে সৰগৰ ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান সপোনত হয় ঐ জান আমাৰ দেখা ঐ জান ঐ জান মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰোঁ মই ৰৈ ৰতি মইনামতি যদি দিয়া মৰমৰ মা দেখিলে আহোঁ বুলি নকবা মাজনী টিপ টপ দেখিলে আহোঁ বুলি নকবা মাজনী ঐ তোৰেনো পানী পৰা ঘৰ পানী তুলি থাকোঁতে পানী তুলি থাকোঁতে মাজনী হবনো পানী লগা অতি চেনেহৰে মুগাৰে মহুৱা অতি চেনেহৰে মাপু তাতোতকৈ চেনেহৰ মাঘৰে বিহুতীয় নেনাচি কেনে থাকো নাচনী বিহু গাঁও তোমাক আমি নচো নাচনী বিহু গাঁও তোমাক আমি নহওঁ আমি কপটীয়া নকৰোঁ